গম পালোঁ ৰাতিপুৱা 3টা সময়ত মই শুই আছিলোঁ তেতিয়াহে মোৰ মায়ে মানে আহি পিনি মোক ক'লে কথাটো যে এনেকৈ ঘৰত চুৰ হ'ল বুলি তলত অহা পাছত গম পালোঁ যে আমি আহিছোঁ চালোঁ যে দৰজাটো খোলা আছিলে ৰুমৰ আমাৰ দোকানৰ তো পাছত আমি চোৱা পাছতে মানে গম পালোঁ যে দোকানত কেছ পইচা ৰখা আছিলে এৰাউণ্ড আপোনাৰ আছে কিমান মানে 10,000 মান আছিলে তো সেইটো পইচাটো গায়ব আছে তাৰপাছত দেখিছোঁ আমাৰ ঘৰৰ মন্দিৰ আছে মন্দিৰৰ ভিতৰত মানে সিহঁতি চাৰ্চ কৰিছিলে কিবা বস্তু পাবলৈ কাৰণে আৰু ড্ৰয়াৰ্ছৰো খোলা আছে আমাৰ আৰু লাষ্টত কি কৰিলে সিহঁতি আমাৰ ইয়াত বাইক আৰু গাড়ীৰ চাবিকেইটা আছিলে আৰু দোকানৰ চাবি আছিলে সেইকেইটাও মাৰি দিলে সিহঁতি ঠিক আছে আৰু মানে গোটেই ঘৰৰ মানে ভালকৈ সিহঁতি মানে ইনভেষ্টিগেট কৰিছিলে হল এৰিয়া হৈ গ'ল ওপৰৰ এৰিয়া হৈ গ'ল চব সিহঁতি ভালকৈ ইনভেষ্টিগেট কৰিছিলে লাষ্টত গৈ কি কৰিলে সিহঁতি যেতিয়া আমাৰ নেনো গাড়ী আছে সেইটো চুৰি কৰিবলৈ কাৰণে সিহঁতি বিচাৰিছিলে তো সিহঁতি কি কৰিলে নেনো গাড়ীৰ মানে উইদাউট ৰিমট ছিষ্টেম আছে তো সিহঁতি সেইটো গম পোৱা নাই চাগে তো সিহঁতি ডাইৰেক্ট কি হ'লত মানে ডাইৰেক্ট চাবিটো ঘূৰাই দিলে তো সেইটো কি হ'ল সেইটো কাৰণে মানে কি আলাৰ্মটো ৰিং হৈ গ'ল আলাৰ্মটো ৰিং হোৱাৰ পাছত সিহঁতিও পলাই গ'ল আৰু মানে দেউতা তেতিয়া উঠি গৈছিলে টোপনিৰ পৰা তো মানে সেইটোৱে মানে এই কেছটো গোটেইখিনি সেইটোৱে হ'ল সময়টো মানে 2:30 আৰু 3টাৰ মাজত হৈছে কেছটো